নমস্কাৰ, আজিৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ বাৰু। চাওঁতে 2024 গ'ল, আহি থকা আমাৰ 2025 যাতে সকলোৰে জীৱনত ভাল শুভ খবৰ, শুভ মুহূৰ্ত, শুভ সংকেত আপোনালোকৰ মাজলৈ যাতে কঢ়িয়াই লৈ আহে, তাৰে কাৰণে এটা সৰুকৈ মই ভিডিঅ' বনাবলৈ আহিছোঁ। আপোনালোকৰ লাইফত যদি এইটো ইয়াৰ কেনে গ'ল, যাৰ পাৰ্চনেল ইয়াৰ 8 আছিলে বাৰু, তেওঁলোকৰ বহুত কষ্ট হৈ থাকে, কষ্টৰে লাইফটো পাৰ হ'ল। কিন্তু 9 আপোনালোকক এনাৰ্জিটো বহুত বেছি হাই কৰাত হেল্প কৰিব। এনেকুৱা হাই হ'ব, আপুনি ইমানেই বিজি হৈ থাকিব যে কামতে অকল ফ'কাছ দিবলৈ মন যাব। ৰাতিও আপোনালোকে কাম কৰিব শক্তি পাব। লগতে ষ্ট্ৰাগল থকা লাইফটো আপোনালোকৰ 2025ত যাতে প্ৰত্যেকৰে লাইফত ভাল এটা গুড নিউজ কঢ়িয়াই লৈ আহে, তাৰ কাৰণে সৰুকৈ এটা আপোনালোকৰ মাজতে মই ৰেমেডি দিবলৈ আহিছোঁ। এই 2025টো হ'ল আপোনালোকৰ মংগলৰ ইয়াৰ বুলি কোৱা হয়। এই মংগলে আপোনালোকৰ লাইফত যি মানে অলপকৈ হ'লেও কাটকুট বা এক্সিডেণ্ট বা হাই কাজিয়া পেচালৰ মাজেৰে পাৰ কৰাৰ চান্স থাকিব। যদিও আমি ৰেমেডি কৰি হ'লেও নিজৰ লাইফটো অলপকৈ হ'লেও মানে আমি চেঞ্জ কৰাব পাৰোঁ। আপোনালোকে হনুমান মন্দিৰ যোৱা আৰম্ভ কৰক। মংগলবাৰ কৰি হনুমান চালিচাখন পঢ়িব ট্ৰাই কৰক। লগতে আপোনালোকে যদি যায় হনুমান মন্দিৰত, তাতে আপোনালোকে জেচমিন অইলৰ দি চাকি দিব। লগতে ৰঙা সেন্দুৰ, ৰঙা কাপোৰ, মচুৰ দালি আপোনালোকে মঙলবাৰে হনুমান মন্দিৰত দি থৈ আহিব। আৰু হনুমানজীক আপোনালোকে নিজৰ ডাঙৰ ভাই, বৰা ভাইয়া সম্বোধন জনাই আহিব যে ভাইয়া, মোৰ এইটো কামত বাধা হৈ আছে, আপুনি যাতে মোক কামটো কৰাত বহুত বেছি হেল্প কৰা। তেনেকৈ আপুনি হনুমানজীক প্ৰে কৰি থৈ আহিব। লগতে আপুনি যিদিনাখন সেইকেইটা বস্তু দান কৰিবলৈ গৈ আছে, সেইদিনাখন আপুনি মচুৰ দালি যে দান কৰিলে, সেইদিনাখন আপুনি মচুৰ দালি নাখাব। কাৰণ মচুৰ দালি আপুনি দান কৰি দি থৈ আহিলে, সেইদিনাখন আপুনি মচুৰ দালি নাখাব। আমাৰ এইটো ৰেমেডি আমি এনেকৈ পালন কৰিব লাগে। ইয়াৰ উপৰিও আপোনালোকে 2025ত আৰু কি ৰেমেডি জানিব দৰকাৰ, আপোনালোকে যদি জানিব বিচাৰে, তো মোৰ মোবাইল নাম্বাৰটোত আপোনালোকে এবাৰ হ'লেও কণ্টেক্ট কৰিব পাৰিব। হোৱাটছআপ এটা কৰি থৈ দিব পাৰিব। কাৰণ মই যদি ৰিচিভ কৰিব যদি ৰিচিভো কৰা নহয়, আপোনালোকে বেয়া নাপাব। 9365352874 নাম্বাৰটোত এবাৰ হেল্ল' হাই এটা দি থৈ দিব। বা ৰেমেডিৰ কাৰণে আপোনালোকক কি লাগে এইটো নিয়ম কৰক। 2025টো সকলোৰে জীৱনত সুখ শান্তি কঢ়িয়াই আনক। আপোনালোকৰ লাইফত থকা যিমানবোৰ আপোনালোকে যি ৰিচিভ কৰিব বিচাৰিছে সেইবিলাক কৰক। মই তাকেই হনুমানজীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজিৰ ভিডিঅ' ইমানতেই সামৰিছোঁ। নমস্কাৰ।